বৃহত্তৰ হাজো ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ এই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ৰঙালী বিহুৱে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এটা বাট দেখুৱাওক আৰু আগত দিনত অসমখন যে সমৃদ্ধ হ'ব পাৰে তাৰাই আমি কামনা কৰিছোঁ। বৃহত্তৰ হাজো ৰঙালী বিহু সন্মিলনীৰ 3দিনীয়া কাৰ্যসূচী আজি পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হৈছে আৰু অহাকালি আৰু পৰহি আমাৰ এই 2টা দিনত সাংস্কৃতিক অনুষ্ঠান আছে আৰু 15 তাৰিখৰ যি আমাৰ আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান তাত দীপান্বিতা ডেকাক আমন্ত্ৰণ জনোৱা হৈছে। তেখেতে গীত পৰিৱেশন কৰিব আৰু অহাকালি 14 এপ্ৰিল তাৰিখ 1 বহাগত আমাৰ স্থানীয় যিসকল শিল্পী আছে সেই শিল্পীসকলক আমি ইয়াত গীত মাত পৰিৱেশন কৰাৰ আমি সুবিধা প্ৰদান কৰিম আৰু পৰহিলৈ এই অনুষ্ঠানৰ এই বিহু অনুষ্ঠানৰ সামৰণি হ'ব। হয়, আজি ইছলাম ধৰ্মীয় লোকসকলকো মানে অতিথি হিচাপত আমন্ত্ৰণ কৰি সম্ভাষণ জনাইছে, কি ক'ব? চাওক, আপোনালোক আটাইয়ে জানে যে হাজো হ'ল শান্তি সম্প্ৰীতিৰ মিলনভূমি, ঐক্যৰ মিলনভূমি আৰু সেইকাৰণে আমি পমক্কাৰ খাদিম চাহাব আৰু পঞ্চতীৰ্থ দলৈ চাহাব এই দুগৰাকী ব্যক্তিক আমি প্ৰমুখ্য কৰি আমি এটা সমন্বয়ৰ বাৰ্তা আমি প্ৰেৰণ কৰিছোঁ আৰু এই বাৰ্তাটোৱে আমাৰ যি ঐতিহ্য আমাৰ যি সংস্কৃতি সেই সংস্কৃতিক আৰু কিছু সবল কৰিব বুলি আমি কামনা কৰিছোঁ আৰু সকলো সম্প্ৰদায়ৰ লোকৰ মাজত আমি শান্তি সম্প্ৰীতি অটুট থাকিব তাৰে কামনা কৰিছোঁ।